সংৰক্ষিত হৈ থাকক অনন্তকাললৈ। তেওঁলোকে কৰিছে কি ১৬ নম্বৰটো হটাই ২৪৪ বিঘা মাটি ল'ব বিচাৰিছে। এইটো কি আমাক দুৰ্ভোগ পাইছে নেকি তোমাৰ তেওঁলোকে? না আমাক হাৰাশাস্তি কৰাৰ এটা কৌশল কি কৰিছে? আমাক শুনানি লৈছে, শুনানি আমি দিছোঁ, তাত আপত্তি জনাইছোঁ, মৌখিকভাৱে সহযোগিতাৰে আমি আপত্তি কৰিছোঁ। তাৰ উত্তৰ নিদি তেওঁলোকে কি কৰিছে আমাৰ লগত যে এইটোৰ পৰা নলয় বা সেইটোৰ পৰা ল'লে ১৬ নম্বৰৰ পৰিৱৰ্তে ২৪৪ নম্বৰ যদি ১৫০ বিঘা মাটি লয় তেতিয়াহ'লে জলাশয়ৰ ভাৰসাম্য ৰক্ষাৰ কথা কৈছে। যে এটা বাদ আনটো জেগাত মাটি ল'লে সেই জলাশয় এৰিয়াৰ তেতিয়াহ'লে জলাশয়ৰ ভাৰসাম্য কেনেকৈ ৰক্ষা হ'ব? এই উপায়ুক্ত ধৰণে এই প্ৰশাসন চৰকাৰে আমাক উত্তৰ দিব লাগে। আমি কৈছোঁ গোটেই অঞ্চল আমাক সুৰক্ষিত লাগিব, সংৰক্ষণ লাগিব। আমি দেখিছোঁ গোৱালপাৰাত আমাৰ বিলত বেদখল হৈছিল, তাক উচ্ছেদ কৰিছিল, কিন্তু আমাৰ বেদখল হোৱা নাই। আমি কৈছোঁ যদি কোনোবাই বেদখল কৰে সেই উচ্ছেদ কৰি আমাক সংৰক্ষণ কৰি দিয়ক। কিন্তু সংৰক্ষণ হৈ থকা আমাৰ এই অঞ্চলৰ চৌপাশৰ গাঁৱৰ যি জীৱিকা জীৱন জীৱিকাক নস্যাৎ কৰি তেওঁলোকে পেটত লাট মাৰি কোনো ব্যক্তিগত কোম্পানীক মালিকক ১.৫ টকা দৰত বিঘাই প্ৰতি মাটি বিক্ৰী কৰিব বিচাৰিছে। আমাৰ মানুহৰ কিন্তু থাকিবলৈ ঠাই নাই, খাবলৈ ভাত নাই। তাতে গৰু পুহি আজি কিৰিকাৰ কথা তেওঁলোকে মন্ত্ৰী বিধায়কৰ ঘৈণীয়েক পুতেকক ল'ৰা ছোৱালীক তেওঁলোকে ৫০ লাখ টকা পৰ্যন্ত লোন দিছে। বিধায়ক হোৱাৰ পিছত তেওঁলোকে কি কৰি খাব? আমাৰ গছৰীয়া পথাৰত যিসকল কৃষকে ৩,০০০ৰ অধিক কৃষকে তাতে গৰু পুহি গাখীৰ বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰি আছে, তেওঁলোকৰ চিন্তা কৰিছেনে? তেওঁলোকৰ মন্ত্ৰী বিধায়কৰ ঘৈণীয়েকৰ চিন্তা কৰিছে? আমাৰ সৰ্বসাধাৰণ ৰাইজৰ হাজাৰ হাজাৰ মানুহৰ গছৰীয়া পথাৰত যে গৰু পুহি খাই আছে, পশুপালকৰ কথা চিন্তা কিয় কৰা নাই? আমি আপোনালোকৰ জৰিয়তে তেখেতসকলক ক'ব বিচাৰিছোঁ, যদি চিন্তা কৰে পশুপালকৰ গৌপালকৰ যদি চিন্তা কৰে, আমাৰ ৰাইজৰ কথা চিন্তা কৰক, আমাৰ পশুপালকৰ কথা চিন্তা কৰক, কৃষকৰ কথা চিন্তা কৰক। আমি ৫০ লাখ টকীয়া লোন বিচৰা নাই। আমি যিটা চাৰিটা গৰু পুহি গছৰীয়া পথাৰত এৰাল দি পেলাই তাৰ ঘাঁহ খুৱাই গাখীৰ বিক্ৰী কৰি উৎপাদন কৰি আমি খাই আছোঁ। আমাৰ জীৱিকাত নাবাঢ়িব আপোনালোকে। আমাৰ লগত ধৰা ধেমালি কৰি বাৰে বাৰে আমাৰ মনটো আমাৰ ধৈৰ্যৰ পৰীক্ষা নল'ব। প্ৰায় অসহ্য হৈ গৈছে আপোনালোকৰ কথাত। কাৰণ কি কাৰণি দিছে এইখন? এটা আঁতৰাই দিলে ভাৰসাম্য কেনেকৈ ৰক্ষা হ'ব? উত্তৰ দিয়ক। আন্তঃদাগত যদি আমি সংৰক্ষণ কৰি ৰাখোঁ তেতিয়াহ'লে কি ভাৰসাম্য ৰক্ষা হ'ব? তাৰ জৈৱ বৈচিত্ৰ্য কেনেকৈ ৰক্ষা হ'ব? যিমান পৰিমাণৰ মাটি উঠাৰ পিছত সেই মাটিৰ পানীবিলাক ক'ত যাব? ধৰক বহল ক্ষমতাটো এতিয়া দৰাবিৰ আৰ্দ্ৰভূমিলৈ আছে। তাত যি মাছ পুঠিৰ যিটো প্ৰজনন, সেই প্ৰজনন ব্যৱস্থা থাকিবনে? বাৰিষা কালত আপোনালোকে দেখিব, আমাৰ ফটো আছে, তথ্য আছে, বাৰিষা কালত কোনো গছৰীয়া পথাৰ বুলি পথাৰ নাথাকে। বিল আৰু গছৰীয়া পথাৰ একাকাৰ। গতিকে সেই বাৰিষা কালত গছৰীয়া পথাৰতে মাছৰ প্ৰজনন হয়। মৎস্যজীৱী ৰাইজ ২,০০০ৰো অধিক পৰিয়াল তাতে জীৱন নিৰ্বাহ কৰি আছে, মৃৎশিল্পীসকলে জীৱন নিৰ্বাহ কৰি আছে। গতিকে তেওঁলোকে কাৰ কথা চিন্তা কৰিছে? কোনো ব্যক্তিগত মালিক নে জনসাধাৰণৰ চিন্তা কৰিছে? যদি জনসাধাৰণৰ চিন্তা কৰিছে, তেওঁলোকৰ জনসাধাৰণৰ প্ৰতি সামান্যতম নিম্নতম যদি শ্ৰদ্ধা আছে, সন্মান আছে, তেতিয়াহ'লে আমি যি ইতিমধ্যে শুনানি দিছোঁ, যি আপত্তি দৰ্শাইছোঁ, সেই আপত্তিৰ ভিত্তিতে এই শুনানি পুনৰাই ল'ব নালাগে, তেওঁলোকে বাতিল কৰা বুলি ঘোষণা কৰক। মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ অনুৰোধ। তেখেতে কৈছিল তেখেতৰ বক্তব্যত বোলে ৰাইজক যদি কিবা নালাগে, বাগানৰ কথা কৈছিল, ৰাইজক যদি নালাগে বুলি কৈ দিলে হ'ল। আমি অকল নালাগে বুলি মুখেৰে কোৱা নহয়, সংবাদ মেলযোগে কৈছোঁ, আপত্তি দৰ্শাইছোঁ, সশৰীৰে গৈ শুনানি দিছোঁ। তাৰপিছত কি ক'ব লাগিব? মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ এইটোৱে অনুৰোধ, আপুনি আমাৰ কথা শুনক। আমাৰ প্ৰচাৰ মাধ্যমৰ যোগেদি কৈছোঁ, আপোনাক ব্যক্তিগতভাৱে মেইলযোগে আপোনাক জনাইছোঁ। আপোনাৰ আমাৰ স্থানীয় বিধায়ক, তেখেতৰ ভূমিকা কি আছিল? তেখেতে ৰাইজৰ উন্নয়ন কৰিম বুলি কৈছিল। তেখেতে কৈছে উন্নয়ন হ'ব ডিষ্ট্ৰিক্ট পাৰ্কত। কি উন্নয়ন হ'ব? কোনো ব্যক্তিগত মালিকৰ মুনাফা হ'ব। ৰাইজক পেটে পেটে মাৰি ব্যক্তিগত মালিকৰ মুনাফা হ'লে আমাৰ ৰাইজৰ কি উন্নয়ন হ'ব? গতিকে আটাইলৈ অনুৰোধ, সংগঠী বন্ধুসকললৈ আমাৰ এইটোৱে আহ্বান, প্ৰতিষ্ঠানবিলাকলৈ এইটোৱে আহ্বান, আমাৰ বিলপৰীয়া ৰাইজ তথা সমগ্ৰ অসমৰ ৰাইজৰ যি এই আমাৰ জলাশয়বিলাক লাহে লাহে কমি আহিব ধৰিছে। আপোনালোকে দেখিছে দীপৰ বিলৰ পৰা আৰম্ভ কৰি সমগ্ৰ জলাশয়বিলাক কেনেকৈ এটা অধিগ্ৰহণ কৰি আছে, কেনেকৈ বেদখল কৰি আছে। গতিকে এই জলাশয় ৰক্ষাৰ স্বাৰ্থত সমগ্ৰ অসমৰ মানুহ মাৰ বান্ধি থিয় হওক, সকলো মাত মাতক, আমাৰ লগত সহযোগিতা কৰক, দিহা পৰামৰ্শ দিয়ক। আৰু একমুখে আমি এইটোৱে কওঁ, আমি আগৰ মততে অটল আছোঁ। আমি কোনো পৰ্যায় আমি তাত যিকোনো নিৰ্মাণ কাৰ্য হ'বলৈ নিদিওঁ। আৰু যদি বলপূৰ্বকভাৱে কিবা নিৰ্মাণ কাৰ্য কৰিব খোজে, তেতিয়া অনাগত দিনত হ'ব পৰা যিকোনো পৰিস্থিতিৰ বাবে আমি জগৰীয়া নহ'ম, চৰকাৰ প্ৰশাসন জগৰীয়া হ'ব। এইখিনিয়ে ক'ব লাগে।
আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। ৩৬২টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে ২০ বছৰৰ ভৰসা ১৬টা প্ৰজেক্ট ২৮ লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু ১৫ লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ হাঁহি। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰাজান, যোৰহাট 785001। ৬,০০০ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ।